Hello guys, welcome to my YouTube channel. তোমালোকলৈ মই নতুন ভিডিও এটা লৈ আহিছো ক্লাস 10 পুনৰ আলোচনাৰ অনুশীলনী R.1 ৰ 1 নম্বৰ প্ৰশ্নটোত থকা A B C D কোৱেশ্চন 4টাৰ এনসাৰ সলিউশন কৰিম। বলা পলম নকৰি এনসাৰ গিটা সলিউশন কৰো। 1 নম্বৰটোৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। ইয়াৰ মানে হৈছে তোমাৰ দুটা সংখ্যা পূৰণ কৰিলে যোনটো ইকুৱেশ্যন একেই হয় সেইটোকে কয় সমানুপাত। বলা এতিয়া মই অংকটো কৰো। তোমাৰ 12 এ 52 কৰিবা পূৰণ আৰু 52 নহয় 21 56 কৰিব লাগিব পূৰণ। ইয়াৰ পূৰণ কৰি যদি সমানুপাত মানে দুটা সংখ্যা যদি পূৰণ কৰি একেই হয় তেতিয়া ইয়াৰ সমানুপাত হ'ব। যদি দুটা সংখ্যা একেই নহয় তেতিয়া সমানুপাত নহয়। এতিয়া তোমাৰ চাবা 12 into 56 এটো 21 into 32 21 into 32 ইকুৱেশ্যন ইয়াৰ ইকুৱেশ্যন হ'ব ইয়াত তোমালোকে ইয়াত লিখি লবা 56 into 20 পূৰণ কৰিলে 2 6 গুণ 12 2 8 গলে 1 5 গুণ 5 5 2 গুণ 10 10 1 11 11 6 গুণ 6 6 5 গুণ 5 2 7 6 ইয়াত হ'ব 672 672 আৰু তোমাৰ 2 নম্বৰটো দিয়া আছে 21 into 32 2 গুণ 2 2 গুণ 4 3 গুণ 3 3 গুণ 6 2 4 3 7 7 6 672 672 এতেকে 1 2 21 আৰু 32 56ৰ সমানুপাতত হ'ব।